ভাৰতৰ ৰাষ্ট্ৰৰ বিৰুদ্ধে কৰা ষড়যন্ত্ৰৰ কাৰণে গৌৰৱ গগৈক জেলত নপঠিয়াই এনেকৈ সংবাদমেল পাতি চিঞৰ বাখৰ লগাই থাকিলে সেইটো কোনোবাই বিশ্বাস কৰিব নেকি? আৰু এতিয়া অসমৰ বহুত ডাঙৰ ডাঙৰ জাতীয় সংগঠনৰ নেতৃত্বই গৌৰৱ গগৈক ক্লেৰিফিকেশ্যন দিব লাগে বুলি কৈ আছে। ক্লেৰিফিকেশ্যন আমাক নালাগে, গৌৰৱ গগৈ গ্ৰেপ্তাৰটোহে লাগে। গৌৰৱ গগৈয়ে ভাৰতৰ বিৰুদ্ধে ষড়যন্ত্ৰ যদি কৰিছে, যদি গৌৰৱ গগৈয়ে পাকিস্তানী এজেঞ্চিৰ লগত মিলি ভাৰতৰ গোপনীয়তা যদি তাত শ্বেয়াৰ কৰিছে, তেনেহ'লে গৌৰৱ গগৈ জেলত থাকিব লাগে। গৌৰৱ গগৈৰ বিৰুদ্ধে যিবিলাক এলিগেশ্যন আনিছে, সেই এলিগেশ্যনবিলাক যদি সঁচা, তেনেহ'লে গৌৰৱ গগৈ জেলত থাকিব লাগে। এনেকৈ গৌৰৱ গগৈ এই গোটেই SITৰ প্ৰতিবেদন সম্পৰ্কত এতিয়া ৰাজহুৱা কৰি আছে। ৰাজহুৱা কৰিলে ঠিকে আছে, কিন্তু এইটো যেতিয়া দিল্লীলৈ পঠিয়াই দিছে, তাৰ পাছত কি থাকিলে? দিল্লীলৈ পঠিয়াই দিছে মানে মাল নাই কাৰণে এতিয়া আপোনাৰ দিল্লীলৈ পঠিয়াই দিছে। সেই আপোনাৰ জুবিনদাৰ কেছটোত বোলে দিল্লী পুলিচৰ কথা কোৱা নাই, CBI নিয়া সেইবিলাকে কৰিব নোৱাৰে বুলি কৈছিলে যে। এতিয়া গৌৰৱ গগৈ কেছটোৰ ক্ষেত্ৰত কিয় অসম পুলিচৰ বিশ্বস্ত এই সেনাবাহিনীবিলাকে আজি এই বিয়াগুম গৃহ বিভাগে কিয় কেছটো ল'ব নোৱাৰে, সেই কথাটো কওক আপোনালোকে। এতিয়া সেইকাৰণে কথাবিলাক ক্লিয়াৰ হৈ গৈছে। যেনেকৈ জুবিনদাৰ হত্যাৰ ক্ষেত্ৰতো SITয়ে যি চাৰ্জশ্বিট দাখিল কৰিলে, 12,000 পৃষ্ঠাৰ যি চাৰ্জশ্বিট দাখিল কৰিলে, তাত যে একো মাল মতং নাই, ঠিক তেনেকৈ আজি গৌৰৱ গগৈৰ বিৰুদ্ধে যিবিলাক এলিগেশ্যন মুখ্যমন্ত্ৰীয়ে দাঙি ধৰিছে, একেটাই পাইছোঁ। কেৱল কল্পনাৰ ভিত্তিত কেইটামান কথা আমি আচলতে শুনিছোঁ, কিন্তু সেই কল্পনাৰ ভিত্তিত এগৰাকী মানুহক কেতিয়াও অপৰাধী হিচাপে সজাব নোৱাৰি। সেইটো এষ্টাব্লিছ কৰিবলৈ হ'লে যিগৰাকী অভিযুক্ত তেখেতক আচলতে সোধপোছ কৰাৰ প্ৰয়োজন আছিলে, সেইটো কিন্তু কৰা নাই। গতিকে সেই কথাখিনিয়ে কৈছোঁ। আজি হিমন্ত বিশ্ব শৰ্মাৰ জীৱনৰ আটাইতকৈ ডাঙৰ দীঘল যিটো প্ৰেছ মিট, সেই প্ৰেছ মিট চালোঁ। গৌৰৱ গগৈ পাকিস্তানী এজেণ্ট সম্পৰ্কত তেওঁ যিটো প্ৰেছ মিট আগবঢ়ালে, 2.5 ঘণ্টা দিল্লীৰ পৰাও বোলে ফ্লাইটৰ টিকেট কাটি মানে কেইবাগৰাকী সাংবাদিকক গুৱাহাটীলৈ নিমন্ত্ৰণ কৰি গৌৰৱ গগৈ যে এগৰাকী পাকিস্তানী এজেণ্ট, সেই কথাটোক লৈ তেওঁ SITয়ে যি প্ৰতিবেদন প্ৰকাশ কৰি থৈছিলে তাক ৰাজহুৱা কৰিছে বুলি কৈছে। গৌৰৱ গগৈ পাকিস্তানী এজেণ্ট সম্পৰ্কত তেওঁৰ দীঘলীয়া প্ৰেছ মিটখন শুনিলোঁ। এই প্ৰেছ মিটটোত একেই জুবিনদাৰ চাৰ্জশ্বিটখনত যে একো মাল মতং নাছিলে, এতিয়া গৌৰৱ গগৈ এগেইনষ্টত যিবিলাক কথা বতৰা আমি দেখিছোঁ, সঁচাকৈ কল্পনাৰ ভিত্তিত কেইটামান কথা কোৱা নিচিনাই পাইছোঁ, আৰু তাত একো মাল মতং আমি বিচাৰি পোৱা নাই। যদি গৌৰৱ গগৈ পাকিস্তানী এজেণ্ট, লগে লগে গৌৰৱ গগৈ গ্ৰেপ্তাৰ কৰিব লাগে, হয়নে নহয় কওক সেই কথাটো আপোনালোকে? মানে গৌৰৱ গগৈ যদি চোৰাংচোৱা, গৌৰৱ গগৈ যদি ভাৰতৰ গোপন তথ্য পাকিস্তান বহিৰাষ্ট্ৰ এখনক যদি যোগান ধৰিছে, তেওঁক গ্ৰেপ্তাৰ কৰিব লাগে নে নাই? গ্ৰেপ্তাৰো নকৰে। এনেই আপোনাৰ সেই ছেপ্টেম্বৰতে বোলে গৌৰৱ গগৈ পাকিস্তানী এজেণ্ট বুলি যিটো প্ৰতিবেদন প্ৰস্তুত কৰিছিলে, সেইটো আজি 5 মাহ 6 মাহ অতিক্ৰম কৰিছে। গৌৰৱ গগৈ যদিহে আমাৰ ভাৰতৰ শত্ৰু, পাকিস্তানী এজেণ্ট, তেনেহ'লে তেওঁক জেলত পঠিয়াব লাগে নে সংবাদমেল দিব লাগে?